আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে আজি অসম পুলিচৰ এক্সট্ৰা 10 নম্বৰ দিব। এইটো মই কোৱা কথা নহয়, CM ছাৰে কোৱা কথা। অসমৰ মুখ্যমন্ত্ৰীয়ে আপোনালোকক নিশ্চয় কৈছিলে এটা ভিডিঅ'ত, যাৰ ঘৰত চাকৰি নাই এক্সট্ৰা আমি 10 নম্বৰকে দিম। 10 নম্বৰটো সঁচাকৈ দিবনে নিদিয়ে এই ভিডিঅ'টোত আপোনালোকক ডিটেইলছত মই ক'বলৈ চেষ্টা কৰিম আৰু আপোনালোকৰো মতামতটো এই ভিডিঅ'টোত জনাব। আপোনালোকৰ অসম পুলিচৰ বুলিয়ে নহয়, অসমৰ যি চাকৰি আছিলে আপোনালোকৰ ADRE হওক, আসাম পুলিচৰ হওক, কামাণ্ডো বেটেলিয়নৰ হওক বা সকলোখিনি অসম পুলিচৰ আৰু ADRE ভেকেঞ্চিখিনিত CM ছাৰে কৈছিলে এক্সট্ৰা 10 নম্বৰ টিম, যাৰ ঘৰত চাকৰি নাই তেখেতলোকক 10 নম্বৰকৈ দিয়া কথা আছিলে। এতিয়া CM ছাৰে সঁচাকৈ 10 নম্বৰটো দিবনে নাই সেইটোৱে কথা আহি পৰিলে। 1 নম্বৰ চবেই আশা কৰি আছে যে CM ছাৰে 10 নম্বৰটো দিলে বহুত লাভ হ'ব। হয়, একচুৱেলি আপোনালোকৰ বহুতেই লাভ হ'ব। কাৰণ কেলৈ, আপোনালোকৰ যদি এনেকুৱা হৈ আছে, আপোনালোকৰ ফ্ৰেণ্ডৰ যদি ককাইকো চাকৰি কৰি আছে, ফ্ৰেণ্ডেও যদি এতিয়া ইণ্টাৰভিউ দিছে বা ভাইবাৰ টেষ্ট দি আহিছে, তো আপোনালোকৰ ঘৰত কাৰো চাকৰি নাই, তো আপুনি চাকৰিটো পোৱা বহুতেই বেছি চান্স থাকিব। এইটো কাৰণে, কাৰণ কেলৈ আপোনালোকক CM ছাৰে নিশ্চয় কৈছিলে যাৰ ঘৰত চাকৰি নাই তেওঁলোকক 10 নম্বৰকৈ দিম বুলি। যদি সঁচাকৈ 10 নম্বৰকৈ দিয়ে আপোনালোকৰ বহুতেই লাভ হ'ব, কিন্তু দিয়ে নে নিদিয়ে তাৰ ওপৰত এইটো ফিক্স এতিয়ালৈকে ক'ব পৰা নাযায়। কি কাৰণে ক'ব পৰা নাযায়, CM ছাৰৰ কথা কিছুমান কথা বিশ্বাস কৰিবও নোৱাৰি। যদি 10 নম্বৰটো দিলেহেঁতেন অফিচিয়েলি নটিফিকেশ্যন এতিয়ালৈকে SLPRB 10 নম্বৰটোৰ ওপৰত অফিচিয়েলি নটিফিকেশ্যন SLPRB দেখিবলৈ পোৱা নাই আৰু অফিচিয়েলি আপডেট কোনো ধৰণে নাই। তো যদি 10 নম্বৰটো সঁচাকৈ দিয়ে বহুতেই আপোনালোকৰ লাভ হ'ব। তো মই ভাবোঁ 10 নম্বৰটো দিয়ক, আৰু যাৰ যাৰ ঘৰত চাকৰি নাই তেখেতলোকে 10 নম্বৰটো পালে আপোনালোকৰ বহুতেই হেল্প হ'ব। আৰু তাৰ মাজতে আপোনালোকে আৰু এটা কাম কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ বহুতেই লাভ হ'ব। কামটো হ'ল কি শুনক, এতিয়া ইলেকশ্যন আহি আছে, আপোনালোকৰ অসম পুলিচৰ ৰিজাল্ট নিদিয়াৰ আগত আপোনালোকে CM ছাৰে য'ত মিটিঙত যায় আপোনালোকে ধৰিব লাগিব, ছাৰ আপুনি যে কৈছিলে 10 নম্বৰটো যিসকল ঘৰত চাকৰি নাই আপুনি 10 নম্বৰটো যে দিম বুলি যে কৈছিলে, সেই 10 নম্বৰটো দিবনে নাই সেই কথাটো আপোনালোকে CM ছাৰক কুৱেশ্যনটো কৰিব লাগিব। মই তেতিয়া ভাবোঁ CM ছাৰে বস্তুটো পাহৰি গৈছে। যদি CM ছাৰক মনত পেলাই দিয়া হয় তেতিয়া 10 নম্বৰটো আপোনালোকক 100% দিব। গতিকে সেই 10 নম্বৰটো পাবলৈ আপোনালোকে তেনেধৰণে আপোনালোকে নিজেই কষ্ট কৰিব লাগিব। নিজে কষ্ট কৰিলেহে আপোনালোকে 10 নম্বৰটো পাব। CM ছাৰক মনত পেলাই দিব লাগিব, ছাৰ আপুনি 10 নম্বৰটো দিম বুলি কৈছিলে, আমাক 10 নম্বৰটো সঁচাকৈ দিবনে নিদিয়ে কওক, আপুনি এটা ভিডিঅ'ত নিজেই কৈছিলে। এনেকৈ যদি কথাখিনি কোৱা হয় মই ভাবোঁ 10 নম্বৰটো আপোনালোকক 100% দিব। আৰু এটা পাৰিলে আপোনালোকে কামাণ্ডো ভেকেঞ্চিটোৰ কাৰণেও আপোনালোকে ক'ব পাৰিব, কামাণ্ডো ভেকেঞ্চিটো আপোনালোকৰ নতুন ভেকেঞ্চিও দিয়ে দিব। CM ছাৰে 10টা কামাণ্ডো বেটেলিয়ন বনাম কৈছিলে, অলৰেডি 5টা কামাণ্ডো বেটেলিয়ন আছে। আৰু তোমালোকে এনেকৈ কুৱেশ্যন কৰিলে হ'ল, ছাৰ 10টা বনাম কোৱা কথা আছিলে, 5টা দিলে, আৰু 5টা কামাণ্ডো বেটেলিয়ন কেতিয়াকৈ ভেকেঞ্চি দিব। সেইখিনি কথা যদি CM ছাৰক মনত পেলাই দিয়া যায় মই ভাবোঁ CM ছাৰে সকলোখিনি আপোনালোকক হেল্প কৰি দিব বা চলিউশ্যন দি দিব। আৰু মই ভাবোঁ তেতিয়া মনত পেলাই দিলে কামাণ্ডো নতুন ভেকেঞ্চি জল্দি আহিব, কনষ্টেবল আৰু আপোনালোকৰ আসাম পুলিচৰো আপোনালোকে 10 মাৰ্কটো পাবলৈ আপোনালোকে সক্ষম হ'ব। মানে 10 নম্বৰটো আপোনালোকে চবেই লাভ কৰিব, আৰু 10 নম্বৰটো পোৱা মানে আপোনালোকে আসাম পুলিচৰ চাকৰিটো পোৱাত আপোনালোকৰ বহুতেই লাভ হ'ব। আসাম পুলিচৰ হওক ADRE হওক আপোনালোকে চাকৰিটো পোৱাত লাভ হ'ব। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ মতামতটো কি জনাব 10 নম্বৰটো CM ছাৰে দিবলৈ নিদিয়ে, আৰু দিলে আপোনালোকৰ ভাল হ'বনে বেয়া হ'ব সেইখিনি কথা জনাব। আৰু মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে প্ৰথম পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, আপোনালোকৰে হেল্প হ'ব।